আমি দেখিলোঁ যে আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আজি এটা গণতান্ত্ৰিক শাসন ব্যৱস্থা মানে বিডিচিৰ সচিবালয়ত তেওঁলোকে অনাধিকাৰ তেওঁলোকে আজি প্ৰৱেশ কৰি আজি গেট ভাঙি তেওঁলোকে আজি তাত হুলস্থুল কৰিছে। এইটো কেনেকুৱা ধৰণৰ প্ৰদৰ্শন? এইটো কেতিয়াও ডেমক্ৰেটিক হ'ব নোৱাৰে, কেতিয়াও গণতান্ত্ৰিক আন্দোলন হ'ব নোৱাৰে। কাৰোবাৰ কিবা অসুবিধা আছে, কাৰোবাৰ যদি সন্দেহ আছে, সেই কথাবিলাক তেওঁলোকে ৰাজ্য চৰকাৰৰ যথেষ্ট স্থানত ক'ব লাগে। আমি পূৰ্বেই কৈছে যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ 5 জনগোষ্ঠীক জনজাতিকৰণ কৰক। সুদীৰ্ঘ দিন ধৰি মই সদু কশ্যপৰ ছাত্ৰ সন্থাৰ লগত জড়িত। 2006 চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ বাজানশালীৰ মুখ্য কাৰ্যালয়ত আমি বহিছিলোঁ। তদানীন্তন তেওঁলোকৰ সভাপতি ৰণগুৰা নাৰ্জাৰী আৰু আমাৰ মাজত লিখিত প্ৰস্তাৱ হৈছিল যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ জনজাতিকৰণ কৰিলে আমাৰ আপত্তি কৰিব লগা নাই। আৰু আমি এই কথাটো কৈছোঁ। আৰু শেহতীয়াভাৱে আমি দেখিছোঁ যে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া হওক, আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া হওক, আদিত্য খাগলাৰ ডাঙৰীয়াই হওক, তেওঁলোকেও পৰৱৰ্তী সময়ছোৱাত কৈছে যে আমাৰ বৰ্তমানৰ যিটো ৰিজাৰ্ভেশ্যন, এই অধিকাৰ ৰিজাৰ্ভেশ্যন যদি ক্ষতি নোহোৱাকৈ এছ টি কৰে তেতিয়াহ'লে আমাৰ ক'ব লগা নাই। কিন্তু সেই কথাটো আজি জনজাতি সংগঠনবিলাকে কোৱাৰ পিছত, CC2য়ে কোৱাৰ পিছত আজি তেওঁলোকৰ একাংশ সমৰ্থক এই ছাত্ৰ ছাত্ৰীয়ে আজি যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি কৰিলে, এয়া মই ভাবোঁ এটা সুস্থ গণতন্ত্ৰ কেতিয়াও হ'ব নোৱাৰে। এইটো এটা জনগোষ্ঠীক উত্তৰণত দেশ তেওঁলোকে হিংসা কৰা, ঈৰ্ষা কৰা, মানে কছাৰী জনগোষ্ঠীৰ লগতে 5 জনগোষ্ঠীয়ে কোনো ধৰণে আগবাঢ়িব নালাগে। তেওঁলোকে মানে আমি সন্দেহৰ ভাৱটো দূৰ কৰাৰ পিছত তেওঁলোকে আজি দেশ কৰি আনি বিহিত কৰিছে। সামাজিকভাৱে বা আমি উচ্চ শিক্ষাত নামভৰ্তি কৰিবৰ কাৰণে বা আমি চাকৰি বাকৰি কৰি পাবৰ কাৰণে আমি আন্দোলন কৰা নাই। আমি কৈছোঁ যে আমাক সাংবিধানিক এটা সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ, আমাক ৰাজনৈতিক অধিকাৰ লাগে, আমাক লেণ্ড ৰাইটছ লাগে জনজাতি হিচাপে। আমি জনজাতি, পূৰ্বৰ পৰাই আমি জনজাতি। আমাৰ যদি বুৰঞ্জী অধ্যয়ন কৰি দেখিব যে কোচামুখীসকল আমি মানে জনজাতি মূলৰ ব্যক্তি। গতিকে আজি কোচামুখী জনগোষ্ঠীৰ জনজাতিৰ প্ৰাপ্য অধিকাৰ আছে, আমাৰ সকলো বিধি ব্যৱস্থা আছে। আৰু সেইকাৰণে 2019 চনত আজি কেন্দ্ৰত থকা বিজেপি নীতি চৰকাৰে ৰাজ্যসভাত জনজাতিকৰণ বিধেয়ক উত্থাপন কৰিছিল।